যোগ যোগ মানৱ সমাজৰ বাবে এক অমূল্য উপহাৰ। ই হৈছে এক কলা যাৰ জৰিয়তে কোনো লোকে এক সুস্থ আৰু সবল জীৱনৰ অধিকাৰী হ'ব পাৰে। Touch your palm. Take a deep breath. Breathe out. Prayer. Breathe in. Sangvasaddham sangvadaddham sangvo manasvijanatam deva bhagam yatha purve संजनाना उपासते संजनाना उपासते संजनाना उपासते योग योग शब्दৰ অৰ্থ হৈছে যোগ হোৱা, একত্ৰিত হোৱা বা মিলিত হোৱা। যোগৰ কাৰণে আজি সমগ্ৰ বিশ্ব একত্ৰিত হ'বলৈ সক্ষম হৈছে। 21 জুনটো আজি সমগ্ৰ বিশ্বই যোগ দিৱস হিচাপে পালন কৰিছে। বলকচোন আহক আমি যোগৰ বিষয়ে আৰু গভীৰভাৱে জানো। যোগ হৈছে প্ৰকৃততে অত্যন্ত সূক্ষ্ম বিজ্ঞানৰ ওপৰত আধাৰিত আধ্যাত্মিক অনুশাসন যিয়ে মন আৰু শৰীৰৰ মাজৰ সমন্বয় গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে। যোগ শব্দৰ সৃষ্টি হৈছে সংস্কৃত মূলৰ যোগ ধাতুৰ পৰা, যাৰ অৰ্থ হৈছে একগোট হোৱা বা একজোট হোৱা। এই যোগৰ জৰিয়তে আমাৰ যেটো ফিজিক্যাল লেভেল, এই ফিজিক্যাল লেভেলৰ পৰা আমি মনটো আগপিনে লৈ যাব পাৰোঁ, যাৰ ফলতে আমি যে আমাৰ যোগৰ যেটো মুখ্য উদ্দেশ্য যে পৰমাত্মা বা লগত আমি যেটো মিলন, সেই মিলনটো গটাটো আমাৰ কাৰণে সম্ভৱ হৈ উঠে। তো যাৰ জৰিয়তে আমি কিছুমান তাৰ প্ৰাণায়াম আছে, কিছুমান মুদ্ৰা আছে আৰু আটাইতকৈ যেটো বিশেষ প্ৰয়োজন এইটো হ'ল ধ্যান। এই ধ্যানৰ জৰিয়তে আমাৰ বিজ্ঞানভিত্তিকভাৱে আমাৰ ব্ৰেইন সেলবিলাকক আমি ৰিলিজ দিব পাৰোঁ। আমাৰ যেটো মোস্ট ইম্পৰ্টেণ্ট আমাৰ যেটো দৰকাৰ হয় হিষ্ট্ৰোজেন, এই হিষ্ট্ৰোজেনটো আমি এই যোগৰ মেডিটেশ্যনৰ জৰিয়তে আমি বহুতখিনি ইম্প্ৰুভ কৰিব পাৰোঁ। আৰু হিষ্ট্ৰোজেন যিমান হৰমন যিমান মানুহৰ দেহাত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, নিয়ন্ত্ৰিত কৰিব পাৰে, তাৰ মানসিক উৎকৰ্ষতাটো ইমানখিনি তেওঁলোকে আগবাঢ়ি লৈ যাব।
আমাৰ ভাৰতীয় মুনি ঋষিসকলৰ চিন্তন মননৰ ক্ষেত্ৰত যি অৱদান ৰাখি গৈছিল তাৰ ফলস্বৰূপেই আমি যোগশাস্ত্ৰ উপহাৰ পাইছিলোঁ আৰু যোগশাস্ত্ৰ বিপুলভাৱে মানুহৰ সামাজিক শাৰীৰিক তথা আধ্যাত্মিক উন্নতি বিকাশৰ এটা বিজ্ঞানভিত্তিক পন্থা আজি গোটেই বিশ্বক আমাৰ এই ভাৰতীয় মুনি ঋষিসকলৰ যি যোগপন্থা বা যোগবিদ্যা আজি আকোৱালি লোৱাৰ বিশেষ কাৰণ হ'ল যে আজি যোগবিদ্যা এটা যোগ চিকিৎসা বিদ্যা হিচাপে বিশিষ্ট দৰ্শন যোগ সাধন পন্থা আৰু কৰ্মনিয়োগৰ ক্ষেত্ৰত যোগৰ যিটো ভূমিকা আৰু নান্দনিক তাৰ যিটো প্ৰচলন এইটো বহুতকে দেখা গৈছে আৰু যোগৰ হ'ল বৈশিষ্ট্য হ'ল যে এইটো এটা পদ্ধতি যে যোগৰ প্ৰধানত তিনিটা ভাগত ভাগ কৰা হৈছে হঠযোগ ৰাজযোগ এণ্ড বৈদিক যোগ হঠযোগ মানুহৰ শাৰীৰিক উন্নতি সাধনৰ ওপৰত যোগ দিছিল ৰাজযোগ আৰু বৈদিক যোগ মেইনলি ষ্টেচ আপন দ্য পিউৰিফিকেশ্যন অফ মাইণ্ড মানৱ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান এই প্ৰশ্নৰ উত্তৰ পাব পাৰি ইয়াৰ উপকাৰিতাসমূহৰ মাজেৰে কোনো লোকে শৰীৰ আৰু মনৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ ক্ষমতা বৃদ্ধি কৰিব পাৰে যোগৰ জৰিয়তেহে আজিৰ বৰ্তমান যুগত যোগৰ যি উপকাৰিতা এইটো ক'বলৈ গ'লে বহুত কথা আহি পৰে কিন্তু এটা কথা অতি সঁচা যে এই যোগৰ বিদ্যাৰ মাধ্যমত আমি আমাৰ আধুনিক চিকিৎসা বিজ্ঞানৰ যিটো অৱদান যোগৰ ভূমিকা অপৰিসীম যাৰ ফলতে আগতে যোগবিদ্যাটো কি আছিল যে হিন্দু ধৰ্মপন্থা অথবা উপাসনা পন্থা হিচাপে বিবেচিত হৈছিল আৰু যাৰ ফলতে বিশ্বৰ কিছুমান মানুহে যোগৰ প্ৰচলন ইয়াৰ ক্ষেত্ৰত তেওঁলোকে বাধাপ্ৰাপ্ত কৰিছিল কিন্তু আজি তেওঁলোকে বুজি পাইছে যোগৰ বিজ্ঞানভিত্তিক দিশটো যোগৰ ধৰ্ম নিৰপেক্ষতা আৰু এই যোগৰ জৰিয়তে আমি বিনা আৰ্থিক খৰচা নকৰাকৈ আমি সুস্থ সবল আৰু নিৰোগ দেহ লাভ কৰিব পাৰোঁ আৰু তাৰ লগতে আমি মানসিক যেটো শক্তি তাৰ উৎকৰ্ষ আমি সাধন কৰিব পাৰোঁ মানৱ শৰীৰত দুৰাৰোগ্য ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত যোগৰ ভূমিকা বিজ্ঞানীও স্বীকৃতি প্ৰদান কৰিছে আধ্যাত্মিক জগতত সৃষ্ট এইবিধ কলাভ্যাসৰ সকলো পদ্ধতি সম্পূৰ্ণৰূপে বিজ্ঞানসন্মত বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে কৰোনা অতিমাৰীৰ দ্বাৰা সৃষ্ট সন্ত্ৰাস আৰু ইয়াৰ ভয়াৱহতা অব্যাহত আছে লক্ষ লক্ষ লোক মৃত্যুমুখত পৰিছে কিয়নো গোটেই পৃথিৱীতে সকলো পৰ্যায়তে চেষ্টা অব্যাহত থকাৰ পিছতো বৰ্তমানলৈকে আৱিষ্কাৰ হোৱা নাই এই অতিমাৰী নাশক কোনো ঔষধ বা ভেষজ এতিয়া প্ৰশ্ন হ'ল নিয়মিত যোগাভ্যাস এই মহাৰোগৰ দুপ্ৰভাৱ হ্ৰাস কৰাৰ ক্ষেত্ৰত কিমান সহায়ক হ'ব পাৰে এজন মানুহৰ ইমিউনিটি মানে কি হ'ল প্ৰতিষেধক যিটো ক্ষমতা এজন মানুহৰ বেমাৰৰ বিৰুদ্ধে যুদ্ধ কৰিব ভাইৰাছ বা বেক্টেৰিয়াক প্ৰতিষেধক যিটো শক্তি ইমিউনিটি সেইটো ফাইট কৰিবৰ কাৰণে যোগাই বহুত সহায় কৰে বৰ্তমান আমাৰ কোভিড-19ৰ কাৰণে গোটেই পৃথিৱীতে বহুত মানুহ আক্ৰান্ত হৈছে লাখ লাখ মানুহ আক্ৰান্ত হৈছে গতিকে এই আমি
প্ৰথমতে এই আমাৰ ইমিউনিটিটো বঢ়াবৰ কাৰণে 1 নম্বৰ হৈছে খাদ্যটো ইম্প্ৰুভ কৰিব লাগিব খুব। 2 নম্বৰ আমি এক্সাৰচাইজ কৰিব লাগিব আৰু ইয়াৰ ভিতৰত সবচে ভাল হৈছে যোগা কৰিলে আমাৰ প্ৰতিষেধক ক্ষমতাটো বহুত বাঢ়ে। আৰু কোভিড-19 যিটো ভাইৰাছ আছে সেইটো মেইনলি আমাৰ ৰেছপিৰেটৰী ট্ৰেক্টতে এটেক কৰে, যেনেকৈ চ'ৰ থ্ৰ'ট হয়, চ'ৰ থ্ৰ'টৰ পৰা গৈ যদি মানুহজনৰ ইমিউনিটিটো কম থাকে বা প্ৰতিষেধক ক্ষমতাটো কম থাকে, যেনেকৈ ডায়েবেটিছ পেচেণ্ট বা কেঞ্চাৰ পেচেণ্ট, সেইবিলাকৰ ল' ইমিউনিটি থাকে, গতিকে সেইটো এটেক কৰে লাংছ, থ্ৰ'টৰ পৰা গৈ লাংছত যায়, লাংছটো খায়ে দিয়ে মানে একদম, তাৰপিছত মানুহটোৰ মৃত্যু হয়। কিন্তু যদি আমাৰ ইমিউনিটিটো ভালে থাকে, ষ্ট্ৰং থাকে, তেতিয়া আমি নিজে এটা প্ৰটেকশ্যন পাওঁ। সাধাৰণতে যোগচৰ্চা কেৱল হঠযোগ আৰু আসনৰ মাজতে সীমিত থকাটো দেখা যায়। দৰাচলতে আসনৰ বাবে যোগসূত্ৰৰ কেৱল 3টা সূত্ৰহে উৎসৰ্গিত। মূলতঃ হঠযোগ হৈছে প্ৰাৰম্ভিক প্ৰক্ৰিয়া, যাতে শৰীৰে উচ্চ স্তৰৰ ঊৰ্জা ধাৰণ কৰিব পাৰে। এই প্ৰক্ৰিয়া শৰীৰৰ পৰা আৰম্ভ হৈ উশাহ, মন আৰু অৱশেষত অন্তৰাত্মালৈ গতি কৰে। হঠযোগ হ'ল যোগৰ 4টা অংগৰ এটা অংগ। আমাৰ পৰম্পৰাগত যোগ শাস্ত্ৰত আলোচনা কৰা হয় যে যোগৰ 4টা প্ৰকাৰভেদ: ৰাজযোগ, হঠযোগ, মন্ত্ৰযোগ আৰু লয়যোগ। এই 4টা প্ৰকাৰভেদৰ এটা প্ৰকাৰভেদ হ'ল হঠযোগ। ৰাজযোগত গুৰুত্ব আৰোপ কৰা হৈছে ধাৰণা, ধ্যান, সমাধিৰ ওপৰত, আৰু হঠযোগত সৎকৰ্ম আৰু ষড়াংগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। এই ধৰণৰ এটা মতবাদ আমাৰ সমাজত প্ৰচলিত আছে যে ৰাজযোগ হ'ল অষ্টাংগ যোগ আৰু হঠযোগ হ'ল ষড়াংগ যোগ। ৰাজযোগৰ ভিতৰতে আছে য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি। হঠযোগৰ ভিতৰত আছে আসন, মুদ্ৰা, প্ৰাণায়াম, ধৌতি, বস্তি, নেতি আদি সৎকৰ্ম। গতিকে কিন্তু এই মতবাদো কিন্তু সম্পূৰ্ণভাৱে সত্য নহয়, কিয়নো হঠযোগৰ মূল আকৰ গ্ৰন্থ হঠযোগৰ প্ৰদীপিকা বা ঘাৰেণ্ড সংহিতাত আমি সমাধিৰ কথাও পাওঁ, প্ৰাণায়ামৰ কথাও পাওঁ, প্ৰত্যাহাৰৰ কথাও পাওঁ, নাদানুসন্ধানৰ কথাও পাওঁ। গতিকে স্পিৰিচুৱেলিটি কিন্তু তাতেও জড়িত হৈ আছে। আৰু হঠযোগৰ কথাটো এই ধৰণৰ যে আমাৰ কেইজনমান পণ্ডিতে গৱেষণা কৰি দাবী কৰিছে যে ৰাজযোগৰ পূৰ্বতে হঠযোগ প্ৰচলিত আছিলে, আৰু এই বিদ্যা মূলতঃ আছিলে অনাৰ্যসকলৰ মাজত। তাৰপিছতে যেতিয়া আমাৰ এৰিয়ানাইজেশ্যন হ'ল, আৰ্যীকৰণ হ'ল, তেতিয়া এই বিদ্যা আৰ্যসকলে গ্ৰহণ কৰিলে আৰু এটা ৰিফাইন কৰা হ'ল, সংস্কাৰ কৰা হ'ল। সংস্কাৰ কৰা ৰূপটোৱে হ'ল ৰাজযোগ, আৰু সমাজত পৰম্পৰাভাৱে যেই যোগ প্ৰচলিত হৈ আছিলে সেই যোগৰ নামে হৈ গ'ল পৰৱৰ্তী কালত হঠযোগ। আৰু হঠযোগত কি থাকে? আসন, মুদ্ৰা, প্ৰাণায়াম আৰু সৎকৰ্ম থাকে। সৎকৰ্ম হ'ল আমাৰ শৰীৰক চাফ চিকুণ কৰা বা শৰীৰৰ অভ্যন্তৰ ধৌত কৰাৰ এটা প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ ভিতৰতে থাকে ধৌতি, বস্তি, নেতি, ত্ৰাটক, নৌলি, কপালভাতি আদি। গতিকে সৎকৰ্মৰ মাধ্যমত কিন্তু শৰীৰৰ শাৰীৰিক উন্নতিটো বেছি হয়। শৰীৰম আদ্যম খলু ধৰ্মসাধনম, এইটো হঠযোগৰে এটা ৰূপ বা হঠযোগৰে এটা মূল মন্ত্ৰ বুলি ক'ব পৰা যায়। যেতিয়া সাধনাৰ পথত আগুৱাই যোৱা যায় তেতিয়া কিন্তু ৰাজযোগ আৰু হঠযোগ মূলতঃ একে হৈ যায়। হঠযোগৰ মাধ্যমতে ৰাজযোগত গৈ উপনীত হয়, আৰু তাৰে মাধ্যমত চূড়ান্ত আত্মজ্ঞান, ব্ৰহ্মজ্ঞান লাভ সম্ভৱ হয়।
আমি সকলোৱে জানো যে বৰ্তমান সময়ত যোগৰ প্ৰচাৰ আৰু প্ৰসাৰ ব্যাপক ৰূপত বৃদ্ধি পাইছে। যদিও যোগক শৰীৰ চৰ্চাৰ এক উত্তম মাধ্যম হিচাপে লোৱা হৈছে, তথাপি যোগৰ মূল উদ্দেশ্য বহুত বিশাল, কিয়নো যোগৰ জৰিয়তে শৰীৰ, মন আৰু বিশ্বব্ৰহ্মাণ্ডৰ লগত আমি একাকাৰ কৰিব পাৰোঁ। যোগ সাধনাৰ জৰিয়তে কোনোৱে নিজৰ চৰিত্ৰ সলনি কৰি এক নতুন পৰিচয় লাভ কৰিব পাৰে, কাৰণ মানৱ শৰীৰৰ গঠন প্ৰণালীক প্ৰভাৱিত কৰিব পৰা ক্ষমতা বহন কৰে এই যোগে। বিজ্ঞানীও এই কথা স্বীকাৰ কৰিছে। আজি যেটো আমি ষ্ট্ৰেছফুল লাইফ ডিল কৰি আছোঁ, আমি দেখিছোঁ বিশেষকৈ বৰ্তমান যেটো অৱস্থা, আপোনালোকে সবেই জানে যে আমি এটা ষ্ট্ৰেছফুল লাইফ ডিল কৰিব লগা হৈছে, ঘৰত থাকিব লগা হৈছে, আমাৰ কৰ্মৰ নাটনি হৈছে, বিভিন্ন ধৰণৰ ষ্ট্ৰেছফুলৰ মাজত আছোঁ। কিন্তু যোগৰ আটাইতকৈ যেটো বৈশিষ্ট্য এইটো হ'ল আমাৰ নিগেটিভিটিটো বহুতখিনি কমাই দিয়ে, আমাৰ মাজত এটা পজিটিভিটিৰ ভাৱ লৈ আহে আৰু আমাৰ মাজত এটা সমন্বয়ৰ এটা মন গঢ় দিয়ে, যাৰ ফলতে আমি গোটেই বিশ্বক, আৰু যোগৰ মেইন ইয়েটো হ'ল গোটেই বিশ্বক কুটুম কৰি ল'ব পৰা যায়। এইকাৰণে মই ভাবোঁ এই যোগৰ জৰিয়তে আমি সম্পূৰ্ণ এজন মানৱতা সম্পন্ন এজন মানৱত ৰূপান্তৰিত হোৱাটো সম্ভৱ। যোগ সাধনা বা যোগাভ্যাসৰ বিভিন্ন স্বৰূপসমূহ হৈছে নিয়মা, আসন, প্ৰণয়ম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান, সমাধি, বন্ধ আৰু মুদ্ৰা, যুক্তাকৰ্ম, মন্ত্ৰজাপ ইত্যাদি। ভাৰতবৰ্ষ যোগৰ উৎপত্তিস্থল। পৌৰাণিক যুগৰে পৰা ভাৰতত যোগৰ প্ৰসাৰ আৰু প্ৰচাৰ চলি আহিছে। যোগৰ গুণৰ বাবে আজি সমগ্ৰ বিশ্বত ইয়াক আঁকোৱালি লৈছে। যোগৰ এক সুকীয়া ইতিহাস আছে, বলকচোন আমি সেই ইতিহাসৰ বিষয়ে জানো। এই কথা ধাৰণা কৰা হয় যে মানৱ সভ্যতাৰ আৰম্ভণিতেই যোগৰ সৃষ্টি হৈছিল। সকলোৰে বিশ্বাস অনুসৰি ধৰ্মীয় আৰু দৈৱীয় বিশ্বাস সৃষ্টিৰ বহু পূৰ্বেই যোগ বিজ্ঞানৰ জন্ম পাইছিল। আধুনিক সমাজত আৱিষ্কাৰ হোৱা হিন্দু সভ্যতাৰ যুগৰ মোহৰ অথবা জীৱাশ্মসমূহৰ মাজত সেই সময়ৰ যুগৰ উপস্থিতি প্ৰমাণ পোৱা গৈছিল। যোগৰ ইতিহাস খুব ৰোমাঞ্চকৰ, কিয়নো ভাৰতীয় সভ্যতাৰ প্ৰাচীনতম নিদৰ্শন মহেঞ্জোদাৰোৰ হিন্দু সভ্যতাত যোগৰ প্ৰতিলিপি পোৱা গৈছে, প্ৰতিমূৰ্তি পোৱা গৈছে। গতিকে আমি চিন্তা কৰোঁ যে তেতিয়াৰ দিনতো ভাৰতীয় সমাজত যোগ প্ৰচলিত হৈ আছিলে। আৰু এটা কথা আমাৰ বিশেষজ্ঞ পণ্ডিতসকলে দাবী কৰে বা অনুমান কৰে যে হিন্দু সভ্যতাৰ আগতেও ভাৰতীয় সমাজত যোগ প্ৰৱৰ্তিত আছিলে, যোগৰ প্ৰচলন আছিলে। কথাটো এনেকুৱা যে হিন্দু সভ্যতাক বহুতে আৰ্যসকলৰ সভ্যতা বুলি কয়, বহুতে দ্ৰাবিড়ৰ সভ্যতা বুলি কয়। যিয়ে নহওক, যে আৰ্যসকল ভাৰতত আগমনৰ আগতে ভাৰতৰ সমাজত এই বিদ্যা, এই যোগ শিক্ষা প্ৰচলিত আছিলে। নহ'লে মহেঞ্জোদাৰোৰ এক্সকেভেশ্যনত আমি এই চিলমোহৰবিলাক নাপালোহেঁতেন। আৰু এটা কথা যে অনাৰ্যসকলৰ মাজতেই যদি যোগ প্ৰচলিত হৈ থাকে, পৰৱৰ্তী কালত আৰ্যসকলে কিন্তু ইয়াক গ্ৰহণ কৰিছে, গ্ৰহণ কৰি তাৰ এটা বেলেগ এটা ৰূপ গঢ়ি তুলিছে।
যোগৰ বৰ্ণন পোৱা যায় লোক সংস্কৃতি, হিন্দু ধৰ্মীয় বৈদিক আৰু ঔপনিষদীয় পৰম্পৰা, বৌদ্ধ আৰু জৈন পৰম্পৰা, দৰ্শন, ৰামায়ণ মহাভাৰত মহাকাব্য আদি সকলোতে। আৰু যোগৰ উৎপত্তি সম্বন্ধে এতিয়া বহুতকেইটা মতবাদ আছে। তাৰে ভিতৰত এটা মতবাদত কোৱা হয় যে গীতাত কোৱা হৈছে, গীতাৰ ৪ৰ্থ অধ্যায়ত, যে শ্ৰীকৃষ্ণ ভগৱানে কৈছে যে ময়ে এই যোগৰ জ্ঞান আহৰণ কৰিছিলোঁ, তাৰপিছতে সূৰ্যক দিছিলোঁ, বিভস্বতক দিছিলোঁ, তেওঁৰ পুত্ৰ মনুক দিছিলে, মনুৱে ইক্ষাকুক দিছিলে আৰু তাৰে পৰা সমাজত প্ৰচলিত হ'ল। আকৌ আমাৰ সমাজত যিবিলাকে যোগী সম্প্ৰদায় আছে, গোৰক্ষনাথ, মীননাথৰ সম্প্ৰদায়, তেওঁলোকে বিশ্বাস কৰে যে ভগৱান শিৱই এই বিদ্যা তেওঁৰ শিষ্য মীননাথক কৈছিলে, মীননাথৰ পৰা গোৰক্ষনাথ আৰু গোৰক্ষনাথৰ পৰা এই বিদ্যা সমাজত প্ৰচলিত হৈছিলে। আৰু এটা তত্ত্বত কোৱা হয় যে 21 জুন আমি ইণ্টাৰনেশ্যনেল ডে অফ য়োগা পালন কৰিবলৈ গৈ আছোঁ, সেইদিনা উত্তৰ গোলাৰ্ধত আটাইতকৈ ডাঙৰ দিনা, সেইদিনাই ভগৱান শিৱই সপ্তৰ্ষিক, আমাৰ যে 7জন ঋষি আছে, সেই সপ্তৰ্ষিক যোগৰ জ্ঞান বিতৰণ কৰিছিলে। গতিকে এই দিনতেই যোগৰ বিদ্যাৰ প্ৰচলন হৈছিলে। এই ধৰণৰ এটা পৰম্পৰা আছে। আৰু এই ধৰণে বহুত মতবাদ আছে। এটা মতবাদত কোৱা হয় যে বেদৰ পৰাই যোগৰ উৎপত্তি, আৰু এটা মতবাদত কোৱা হয় যে বেদৰ পৰা নহয়, অনাৰ্যসকলৰ পৰাই যোগৰ উৎপত্তি। এই ধৰণৰ বহুত মতবাদ প্ৰচলিত আছে। ভাগৱত গীতাৰ দৰে মহান গ্ৰন্থৰ লগতে বহু জ্ঞানী গুণী ব্যক্তিৰ দ্বাৰা প্ৰকাশিত উদ্ধৃতিসমূহৰ পৰা আমি যোগৰ মহত্বৰ বিষয়ে উমান পাব পাৰোঁ। হিন্দু ধৰ্মৰ শ্ৰেষ্ঠ গ্ৰন্থ ভাগৱত গীতা অনুসৰি যোগ হৈছে নিজৰ মাজেৰে, নিজৰ জৰিয়তে অন্তৰাত্মাৰ দিশে গতি কৰা এক যাত্ৰা। ভগৱান বুদ্ধৰ এক উদ্ধৃতিত যোগৰ বিষয়ে এনেদৰে কোৱা হৈছে, ধ্যানৰ জৰিয়তে জ্ঞান লাভ কৰিব পাৰি। ধ্যান অবিহনে অজ্ঞানতা বৃদ্ধি পায়। আমাক আগুৱাই যোৱাত বা পিছুৱাই অহাত কিহে অৰিহণা যোগায়, এই কথা আমি ভালদৰে জানি লোৱা উচিত। আমি সেই পথ বাছি ল'ব লাগে যি আমাক জ্ঞানৰ দিশে আগুৱাই লৈ যায়। ইয়াৰ সমান্তৰালকৈ ভাৰতবৰ্ষৰ এগৰাকী প্ৰসিদ্ধ যোগগুৰু BKS আয়াংগাৰে প্ৰদান কৰি থৈ যোৱা এক উদ্ধৃতি অনুসৰি, যোগে এই বিশ্বখনক চোৱাৰ দৃষ্টি সলনি কৰাই নহয়, ই বিশ্বখনক চোৱা ব্যক্তিগৰাকীকো সম্পূৰ্ণৰূপে সলনি কৰি পেলায়। বৈদিক যুগৰে পৰা প্ৰচলিত যোগ প্ৰথাক মহাঋষি পতঞ্জলীয়ে নিজৰ জ্ঞান আৰু যোগসূত্ৰৰ জৰিয়তে সুব্যৱস্থিত আৰু সুসংগঠিত কৰি তোলে। পাছে সময়ৰ সোঁতত ভাৰতবৰ্ষত যোগাভ্যাসৰ প্ৰচলন কিছু হ্ৰাস হোৱাৰ পৰিলক্ষিত হৈছিল যদিও 19শ শতিকাৰ শেষৰ ফালে অৰ্থাৎ 20শ শতিকাৰ আৰম্ভণিত স্বামী বিবেকানন্দ বা বিশিষ্ট যোগগুৰু BKS আয়াংগাৰৰ দৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত ই পুনৰ প্ৰাণ পাই উঠে। বৰ্তমান সময়ত ভাৰতৰ প্ৰতিটো কোণতে যোগৰ চৰ্চা দেখিবলৈ পোৱা যায়। কেৱল সেয়াই নহয়, স্বামী বিবেকানন্দৰ প্ৰচেষ্টাই যোগৰ প্ৰসাৰতা পশ্চিমীয়া দেশসমূহলৈও বৃদ্ধি কৰে। বৰ্তমান সময়ত ভাৰতবৰ্ষত যোগ চৰ্চাৰ প্ৰতি জনসাধাৰণৰ আকৰ্ষণ বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। এক সমীক্ষা অনুসৰি বিগত বৰ্ষতকৈ চলিত বৰ্ষত বিশেষকৈ চহৰসমূহত যোগ চৰ্চা কৰা লোকৰ সংখ্যা পূৰ্বতকৈ 30% বৃদ্ধি পাইছে। আমাৰ দেশতকৈ বাহিৰত ইয়াৰ প্ৰচাৰটো বা তাক খুব মানুহে আঁকোৱালি লৈছে। ইয়াৰ কাৰণটো মই দেখিছোঁ যে আমাৰ চব আছে, আমাৰ অৰ্থ আছে, সম্পত্তি আছে, ধুনীয়া গাড়ী বাংলো চব আছে। তাৰপিছত এটা বস্তু বহুত মানুহৰ জীৱনত নাই, সেইটো হৈছে শান্তি। মানসিক শান্তিটো আমি হেৰুৱাইছোঁ, আৰু মানসিক শান্তিটোৰ কাৰণে আমি মানসিক শান্তি বিচাৰি ব্যাকুল হৈ পৰিছোঁ। ক'ত পাম, ক'তো নাপাওঁ আমি, আৰু এটা অস্থিৰতাৰ জীৱন আমি কটাইছোঁ। তাৰোপৰি কি হৈছে, আমাৰ আজি খুব ষ্ট্ৰেছফুল লাইফ হৈছে মানুহৰ।
মানসিক চাপ ইমান বৃদ্ধি পাইছে, অকল কাম অকল মানে কৰিব লাগে, অকল মানে সম্পত্তি বঢ়াব লাগে, এই সব কৰিবলৈ গৈ মানুহে এটা অস্থিৰ জীৱন যাপন কৰিবলৈ মানে গৈ আছে। আৰু সেইটোৰ পৰা যিসকলে বেছিকৈ সোমাই গৈছে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এটাই ৰাস্তা আছে, সেইটো হৈছে যোগ অনুশীলন। আৰু সেইকাৰণে মই ভাবোঁ যে আজি ভাৰতত কৰি মই যিবিলাক বাহিৰৰ দেশতো গৈছোঁ তাত দেখিছোঁ যে প্ৰত্যেকেই যোগক একদম নিজৰ জীৱনৰ সাধনা, জীৱনৰ বাবে যোগ হিচাপে গ্ৰহণ কৰিছে। এদিনৰ কাৰণে নহয়, গোটেই জীৱনৰ কাৰণে যোগ হিচাপে গ্ৰহণ কৰিছে। কিন্তু সেইটো আমাৰ সমাজত হৈ উঠা নাই। অথচ আমাৰ নিজৰ অসমতখনতেই আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ সৃষ্টিৰাজিত যোগৰ অনুশীলনবিলাক আনিছিলে। যি মাটি আখৰা আছে, আমি যদি চাওঁ যে গোটেইখিনি বস্তু মানে তাত যোগটো একদম সন্নিৱিষ্ট হৈ আছে। কিন্তু আমি তেতিয়াৰ পৰাই আজি 500 বছৰ পিছতো কিন্তু সাৰ্বজনীনভাৱে আমাৰ প্ৰতিখন ঘৰত আমি যোগৰ অনুশীলন কৰিবলৈ এতিয়াও আমি শিকা নাই। আৰু নিশিকাৰ ফলত আজি এই অস্থিৰতাবিলাক আহিছে, সামাজিক মানে বৈষম্যবিলাক আহিছে, আমি ইজনে সিজনে মাজত আমাৰ যি ভেদাভেদবিলাক আমাৰ আহিছে, এইবোৰ আঁতৰ কৰিবৰ কাৰণে, এই মানসিক দুশ্চিন্তা আঁতৰ কৰিবৰ কাৰণে, আমি আধ্যাত্মিকভাৱে সবল ব্যক্তি হ'বৰ কাৰণে আমাৰ যোগৰ প্ৰাসংগিকতা, অনুশীলনৰ প্ৰাসংগিকতা আজি বহুত বৃদ্ধি পাইছে। আৰু সেই কথাটোৱে মই ভাবোঁ যে এইখিনিৰ কাৰণে সমাজত বিদেশত ইয়াৰ প্ৰভাৱটো বৃদ্ধি পাইছে। যোগচৰ্চাৰ বৰ্ধিত চাহিদাই ইয়াক এক উচ্চমানৰ বৃত্তিলৈ ৰূপান্তৰিত কৰিছে। বৰ্তমান সময়ত ভাৰতৰ প্ৰায় প্ৰতিটো অঞ্চলতে গঢ় লৈ উঠিছে যোগ শিক্ষাৰ তথা যোগচৰ্চাৰ অনুষ্ঠান। ভাৰতৰ উপৰিও পৃথিৱীৰ শতাধিক দেশত এতিয়া যোগচৰ্চা এক নিয়মীয়া বিষয়। এই ক্ষেত্ৰত বৰ্তমানৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চমুকৈ NDA চৰকাৰৰ ভূমিকা লেখত ল'বলগীয়া। 2014 বৰ্ষত এই চৰকাৰে কেন্দ্ৰত শাসনৰ দায়িত্ব লোৱাৰ পাছৰে পৰাই ৰাষ্ট্ৰসংঘক যি হেঁচা প্ৰয়োগ কৰি আহিছিল, তাৰে ফলশ্ৰুতিত 2015 বৰ্ষত যোগক আন্তঃৰাষ্ট্ৰীয় বিষয় হিচাপে মৰ্যাদা প্ৰদান কৰা হয়। আৰু তেতিয়াৰে পৰাই 21 জুনৰ দিনটোক বিশ্বজুৰি উদযাপন কৰি অহা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে।